Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 7 প্ৰাণীৰ গাঠনিক সংগঠন। আজিৰ ভিডিঅ'ত আমি কেঁচুৰ শৰীৰবিদ্যা এনাটমিৰ বিষয়ে চাম। কেঁচুৰ আভ্যন্তৰীণ অংগ কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ অংগতন্ত্ৰৰে কেঁচুৰ ভিতৰৰ অংশ গঠিত হয় সেই বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমতে আমি কেঁচুৰ পাচন তন্ত্ৰটো কেনেকুৱা ধৰণৰ হয় সেই আমি আলোচনা কৰিম। আমি খাদ্য খাওঁ। আমি খাদ্য কিহৰ কাৰণে খাওঁ? যাতে আমি তাৰ পৰা শক্তি পাব পাৰোঁ। আৰু খাদ্যৰ পৰা আমি শক্তি কেনেকৈ পাওঁ? যেতিয়া আমি খাদ্য খাওঁ সেই খাদ্যসমূহ আমাৰ পাকস্থলীত গৈ পেলাই পাচন হয়। পাচন হোৱাৰ পিছত সেই খাদ্যসমূহ আমাৰ অন্ত্ৰলৈকে যায়। অন্ত্ৰৰ বেৰে সেই পাচিত খাদ্যৰ যিখিনি ভাল অংশ থাকে সেইখিনিক শোষণ কৰে আৰু তাৰ পৰা আমি কি পাওঁ? শক্তি পাওঁ। ঠিক তেনেদৰে কেঁচুসমূহকো শক্তিৰ প্ৰয়োজন হয়, যিহেতু কেঁচুসমূহ এঠাইৰ পৰা আন ঠাইলৈ মুভমেণ্ট কৰে, চলাচল কৰে। খাদ্যৰ কাৰণে ইহঁতে মাটি খান্দে, ইহঁতে খাদ্যবস্তু বিচাৰি ফুৰে, গতিকে ইহঁতক শক্তিৰ প্ৰয়োজন হয়। আৰু সেই শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে কেঁচুৱেও খাদ্য খায় আৰু কেঁচুৰ ভিতৰতো পাচন প্ৰক্ৰিয়া হয়। কেঁচুৰ পাচন প্ৰক্ৰিয়া কেনেদৰে হয়? কেঁচুৰ কি পাচন অংগ আছে কেঁচুৰ ভিতৰত? যেনেকুৱা কেঁচুৰ মুখ আছে, তাৰপিছত ইহঁতৰ টেটু আছে, গিজাৰ্ড আছে, পাকস্থলী আছে, অন্ত্ৰ আছে, টাইফচল আছে, পায়ু আছে। ইয়াৰে কিছুমান আছে যিবোৰ আমাৰ সৈতে একে হয়, যেনেকুৱা মুখ, টেটু, তাৰপিছত খাদ্যনলী, পাকস্থলী, অন্ত্ৰ, পায়ু, এইবোৰ আমাৰ সৈতে একে হয়। আকৌ কিছুমান অংশ আছে যিবোৰ আমাৰ সৈতে একে নহয়, যেনেকুৱা নিৰ্গল, গিজাৰ্ড, টাইফচল, এইবোৰ আমাৰ সৈতে মিল নাই, ৰাইট? আমি প্ৰতিটো অংশ চাওঁ, কোনটো অংশই কি কাম কৰে। ইয়াতে চোৱা, এইটো যিটো অংশ আছে এইটো অংশ কি কোৱা হয়? মুখ বুলি কোৱা হয়। মুখ যিটো অংশ থাকে সেইটো 1ৰ পৰা 3 ছেগমেণ্ট যিটো ইহঁতৰ থাকে খণ্ড, সেইটো অংশত ইহঁতৰ মুখ থাকে। মুখৰ সহায়ত কেঁচুৱে খাদ্যবস্তুসমূহ গ্ৰহণ কৰে। বাহিৰত য'ত খাদ্যবস্তু পায় তাৰ পৰা মুখত ইহঁতে পোনপ্ৰথমতে গ্ৰহণ কৰে। তাৰপিছত হৈছে টেটু। টেটু যিটো অংশ আছে সেইটো পেশীয় হয়। পেশীয় কলা কি হয়? পেশীয় কলা আমি লৰচৰ কৰাব পাৰোঁ, ৰাইট? ইহঁতৰ যিটো টেটু আছে এইটো মাস্কুলাৰ হয়, পেশীৰ দ্বাৰা গঠিত হয়, পাম্পৰ দৰে হয়। ইয়াৰ দ্বাৰা ইহঁতে খাদ্যবস্তুসমূহক গিলিব পাৰে। আৰু ইয়াতে ফেৰেঞ্জিয়েল গ্ৰহন্তী নামৰ এবিধ গ্ৰহন্তী থাকে, যিটো গ্ৰহন্তীৰ দ্বাৰা লালতি নিঃসৰণ হয় আৰু সেই লালতি খাদ্যবস্তুৰ সৈতে মিলে, যাৰ কাৰণে ই গিলাত সহায় হয় খাদ্যখিনি। তাৰপিছত হৈছে নিৰ্গল। এইখিনি অংশ হৈছে নিৰ্গল। এইখিনি অংশ হৈছে টেটু। এইখিনি মুখৰ ভিতৰত পৰে। এই যিখিনি অংশ আছে এইখিনি অংশক নিৰ্গল বুলি কোৱা হয়। নিৰ্গলটো হৈছে টেম্পৰাৰী ফুড ষ্ট'ৰেজ এৰিয়া। ইয়াতে যেতিয়া টেটুৰ পৰা খাদ্যসমূহ আহি পেলাই ইয়াতে টেম্পৰাৰীভাৱে কিছু সময়ৰ কাৰণে খাদ্যবস্তুসমূহ ইয়াতে সঞ্চয় হয়, যাতে খাদ্যবস্তুসমূহ ভালদৰে মিক্স হ'ব পাৰে, সেইকাৰণে ইয়াতে আহি পেলাই সঞ্চয় হয়। তাৰপিছত এইখিনি ফুলৰ দৰে যে এটা অংশ দেখা গৈছে, এইখিনি অংশক গিজাৰ্ড বা পেশনী বুলি কোৱা হয়, যিটো আমাৰ নাই, নিৰ্গলো আমাৰ নাই। গিজাৰ্ড অংশটো মাস্কুলাৰ হয়, পেশীয় হয়, অৰ্থাৎ গিজাৰ্ডকো লৰচৰ কৰাব পৰা যায়। গিজাৰ্ডৰ সংকোচন প্ৰসাৰণ হ'ব পাৰে। গিজাৰ্ডৰ কাম হৈছে ই খাদ্যবস্তুবোৰক ভাঙাত সহায় কৰে, খাদ্যবস্তু ভাঙি দিয়ে। আমি যিবোৰ খাদ্য খাওঁ খাদ্যসমূহৰ আকাৰ ডাঙৰ থাকে আৰু সেই খাদ্যসমূহক ভঙাৰ প্ৰয়োজন হয়, গতিকে আমাক এটা মেচিনৰ প্ৰয়োজন হ'ব। আমাৰ ক্ষেত্ৰত সেই মেচিনটো হৈছে আমাৰ দাঁত, যাৰ দ্বাৰা আমি খাদ্যবস্তুসমূহক ভাঙোঁ। আৰু কেঁচুৰ ক্ষেত্ৰত এই মেচিন হিচাপে কাম কৰে গিজাৰ্ড বা পেশনীয়ে। গিজাৰ্ড বা পেশনীত যেতিয়া খাদ্যবস্তুসমূহ যায় তেতিয়া খাদ্যবস্তুসমূহৰ সংকোচন আৰু প্ৰসাৰণ হয়, সংকোচন আৰু প্ৰসাৰণৰ ফলত, আৰু লগতে ইয়াতে কিছুমান মিনাৰেল পাৰ্টিকল থাকে যিবোৰে খাদ্যসমূহক ভঙাত সহায় কৰে। তাৰ পিছৰ অংশখিনি, এইখিনি অংশ যিটো অংশ 9 to 14 এইখিনি অংশলৈকে থাকে পাকস্থলী।
পাকস্থলী অংশত এটা ইম্পৰ্টেণ্ট গ্ৰহণটি থাকে, যিটো গ্ৰহণটিৰ নাম হৈছে কেলচিফৰাছ গ্ৰহণটি। কেলচিফৰাছ গ্ৰহণটিৰ কাম হৈছে যে কেঁচুৱে যিহেতু মাটি খায় আৰু মাটিত কি থাকে, হিউমাছ থাকে, গতিকে কেঁচুৰ যি খাদ্য থাকে তাত হিউমিক এচিড নামৰ এবিধ এচিড থাকে, অৰ্থাৎ কেঁচুৰ যিখিনি খাদ্য থাকে সেইখিনি এচিডিক হয় আৰু এই এচিডিক খাদ্যখিনিক হজম কৰাৰ কাৰণে পাকস্থলীত কেলচিফৰাছ নামৰ এবিধ গ্ৰহণটি থাকে, যিয়ে এই খাদ্যবস্তুখিনিক হজম হোৱাত সহায় কৰে। তাৰপিছত হৈছে অন্ত্ৰ। অন্ত্ৰটো একেবাৰে 15ৰ পৰা ষ্টাৰ্ট কৰি লাষ্টলৈকে থাকে অন্ত্ৰ। এই যি অন্ত্ৰ আছে, অন্ত্ৰসমূহত কিছুমান ব্লাড ভেছেল আছে, যাৰ দ্বাৰা অন্ত্ৰৰ যিবোৰ বেৰ আছে, অন্ত্ৰৰ বেৰে খাদ্যবস্তুসমূহ পাচন হোৱাৰ পিছত যিখিনি তাৰ নিউট্ৰিশ্যন আছে সেইখিনি শোষণ কৰি পেলাই শৰীৰৰ বিভিন্ন অংশলৈকে পঠিয়াই দিয়ে, যাৰ পৰা কেঁচুৱে শক্তি পায়। তাৰপিছত এটা অংশ আছে, যিটো অংশ আমি ডিছকাছ কৰিম, যিটো হৈছে টিফল'চল। টিফল'চল যিটো অংশ আছে, টিফল'চল অংশটো ফল্ডেড অংশ হয়। এয়া চোৱা, ফল্ড হৈ থাকি পেলাই ই অন্ত্ৰৰ বেৰৰ যি এৰিয়া আছে সেয়া বৃদ্ধি কৰে। ছাপোজ তুমি এটা বস্তু তাৰ যদি তুমি এনেকৈ চিধাকৈ ৰখা, ইমানখিনি তাঁৰ থাকিব। ইয়াক যদি তুমি ফল্ড কৰাই পেলাই ৰখা, ইয়াতে তাঁৰৰ মাত্ৰা বেছি থাকিব। ঠিক তেনেদৰে কেঁচুৰ ক্ষেত্ৰতো ইয়াতে এইখিনি অংশ ফল্ড হৈ থাকে, যাতে অন্ত্ৰৰ বেৰৰ পৰিসীমা বৃদ্ধি কৰিব পাৰে, যথেষ্ট পৰিমাণে অন্ত্ৰৰ বেৰে যাতে খাদ্য শোষণ কৰিব পাৰে, যাৰ কাৰণে ই ফল্ডেড হয় আৰু এইখিনি অংশক টিফল'চল বুলি কোৱা হয়। আৰু তাৰপিছত তলৰ পিনে পায়ু থাকে, পায়ুৰ যিটো এটা অপেনিং হোল থাকে, যিটো বাহিৰৰ পিনে থাকে, যাৰ দ্বাৰা যিবোৰ অলাগতিয়াল ৰেচন পদাৰ্থ থাকে সেইবোৰ কেঁচুৰ দেহৰ পৰা বাহিৰত ওলাই যায়। এতিয়া বুজি পাইছা চিত্ৰৰ সহায়ত কোনটো অংশ কি হয়। এতিয়া আমি ইয়াতে অকণমান চাওঁ। কেঁচুৰ দেহবোৰ বাহ্যিকভাৱে এখন পাতল অকোষীয় কৃত্যাবৰণৰ দ্বাৰা আবৃত। আমি বাহিৰৰ পৰা চালে এনেকুৱা লাগে যে ঠুনুকা এটা আৱৰণিৰ দ্বাৰা কেঁচুৰ বাহিৰৰ অংশটো আবৃত হৈ আছে আৰু এইটোত কোনো ধৰণৰ কোষো নাথাকে। ইয়াৰ তলত অধিচ্ছদ দুটা পেশীয় তৰপ ঘূৰণীয়া আৰু অনুদৈৰ্ঘ্য অৱস্থিত আৰু একেবাৰে ভিতৰৰ অংশত গহ্বৰীয় অধিচ্ছেদ থাকে। আৰু এই যিটো বাহিৰৰ আৱৰণি, ৰংচ আৱৰণি, তাৰ ভিতৰত কেইবাটাও আৱৰণি থাকে। তাৰে ভিতৰত এটা ঘূৰণীয়া আৱৰণি থাকে, এটা এনেকুৱা ঘূৰণীয়া ধৰণৰ, এটা অনুদৈৰ্ঘ্য ধৰণৰ আৱৰণি থাকে আৰু ভিতৰত একেবাৰে এটা গহ্বৰ থকা আৱৰণি থাকে। অধিচ্ছদখন একতৰপীয়া স্তম্ভকাৰ অধিচ্ছিদীয় কোষৰ দ্বাৰা গঠিত, য'ত ৰস নিঃসৰণকাৰী গ্ৰন্থি কোষ থাকে। এই যিবোৰ অধিচ্ছদ আছে, অধিচ্ছদসমূহত এটা তৰপৰ কোষৰ দ্বাৰা ইহঁত গঠিত হয় আৰু ইয়াতে কিছুমান ৰস নিঃসৰণ কৰিব পৰা গ্ৰন্থি থাকে। গ্ৰন্থি মানে ইহঁতে কিবা নহয় কিবা বস্তু নিঃসৰণ কৰিব। ইহঁতৰ পাচন নলীডাল পোন আৰু ই প্ৰথমৰ পৰা শেষ খণ্ডলৈকে বিস্তৃত হৈ থাকে। পাচন নলী একেবাৰে 1ৰ পৰা আৰম্ভ কৰি 100 to 120 যিমান খণ্ড থাকে গোটেই খণ্ডলৈকে বিস্তৃত হৈ থাকে। প্ৰান্তীয় মুখখন মুখ গহ্বৰত 1ৰ পৰা 3 খণ্ডত মুকলি হয় আৰু পেশীয় টেটুলৈ আগবঢ়া। ইয়াৰে 1ৰ পৰা 3 অংশত মুখ থাকে, আমি চিত্ৰত চাইছোঁ, আৰু এইটো 3ত গৈ পেলাই শেষ হয়, য'ত ইহঁতৰ টেটু থাকে। তাৰপিছত হৈছে নিৰ্গল অংশ, ইছ'ফেগাছ, এডাল সৰু ঠেক নলিকা আৰু ই পেশীয় পেশনী বা গিজাৰ্ডলৈ আগবঢ়া। ইয়াৰ কাম হৈছে কি, খাদ্যবস্তুসমূহ মুখৰ পৰা টেটুৰ পৰা লৈ পেলাই সিহঁতে ক'ত লৈ দিয়ে, গিজাৰ্ডত লৈ দিয়ে, য'ত খাদ্যবস্তুসমূহ যাতে কি হ'ব পাৰে, ভাঙিব পাৰে। সিহঁতে গিজাৰ্ডৰ লগত কানেক্টেড হয়। গিজাৰ্ডে টান মাটিকণা, পচা পাত গুৰি কৰাত সহায় কৰে। গিজাৰ্ড হৈছে এটা ভঙা মেচিন, এটা গ্ৰাইণ্ডিং মেচিন, যিবোৰ ডাঙৰ খাদ্যবস্তু, টান খাদ্যবস্তু থাকে, মাটিত বিভিন্ন ধৰণৰ বস্তু মিহলি হৈ থাকে, যেনেকুৱা ধূলি বালি, শিলগুটি, সেইসমূহক ভাঙি গুৰি কৰাত সহায় কৰে ই।
পাকস্থলীটো 9ৰ পৰা 14 নম্বৰ খণ্ডলৈকে বিস্তৃত হয় আৰু মাটিত মিহলি হৈ থকা পচা পাত জৈৱ পদাৰ্থ আদি কেঁচুৰ খাদ্য হয়। কেঁচুৱে জৈৱ পদাৰ্থসমূহক খাদ্য হিচাপে ব্যৱহাৰ কৰে। কেঁচুৰ পাকস্থলীত থকা কেলচিফাৰাছ গ্ৰন্থিয়ে হিউমাছত থকা হিউমিক এচিডক প্ৰশমিত কৰে। কেঁচুৰ পাকস্থলীত কেলচিফেৰাম নামৰ এবিধ গ্ৰন্থি থাকে। সেইটো গ্ৰন্থিৰ কাম হৈছে কি কেঁচুৱে যে মাটি খায় য'ত হিউমাছ থাকে, হিউমিক এচিড থাকে, সেই এচিডিক খাদ্যসমূহক পাচন কৰোৱা, হজম কৰোৱা সেইটো কাম কৰে এইটো গ্ৰন্থিয়ে। অন্ত্ৰ 15 নম্বৰ খণ্ডৰ পৰা আৰম্ভ হৈ শেষ খণ্ডলৈকে থাকে অন্ত্ৰ। এই পাকস্থলীৰ পিছৰ পৰা একেবাৰে পায়ুলৈকে বিস্তৃত হৈ থাকে অন্ত্ৰ আৰু এই অন্ত্ৰৰ বেৰে এই হজম হোৱা খাদ্যসমূহক শোষণ কৰে। 26 নম্বৰ খণ্ডৰ অন্ত্ৰৰ পৰা এযোৰ চুটি আৰু শংকী আকৃতিৰ অন্ত্ৰীয় চিলা ওলায় আৰু 26ৰ পৰা 35 নম্বৰ খণ্ডলৈ অন্ত্ৰৰ বৈশিষ্ট্য হ'ল যে পৃষ্ঠীয় বেৰত আভ্যন্তৰীণ মধ্যৱৰ্তী ভাঁজ থাকে আৰু ইয়াক টিফলছল বুলি কোৱা হয়। এইটো ছাইডত আছে চোৱা টিফলছল ক'ৰ পৰা ষ্টাৰ্ট হয়, টিফলছলটো ষ্টাৰ্ট হয় তোমাৰ 26 to 35লৈকে টিফলছল অংশটো বিস্তৃত হৈ থাকে, যিটো ভাঁজ লগা অংশ, যি অন্ত্ৰৰ আভ্যন্তৰীণ যি বেৰ আছে সেই বেৰৰ পৰিসীমা বৃদ্ধি কৰে। অন্ত্ৰৰ শোষণ কাৰ্যকৰী পৰিসীমা বৃদ্ধি কৰে ইহঁতে, যাতে শোষণ বেছিকৈ হ'ব পাৰে, শোষণৰ কাৰণে বেছি ঠাই মিলে, সেইটো কাম হৈছে ইয়াৰ। পাচন নলীডাল বাহিৰলৈ পায়ু নামৰ সৰু ঘূৰণীয়া ছিদ্ৰৰ সহায়ত মুকলি হয়। ইয়াৰ একেবাৰে শেষত পায়ু থাকে, পায়ুত গৈ পেলাই শেষ হয়। পায়ু হৈছে য'ৰ পৰা যিবোৰ ৰেচন পদাৰ্থ থাকে, ৰেচন পদাৰ্থসমূহ ওলাই যাব পাৰে। কেঁচুৱে গ্ৰহণ কৰা জৈৱ পদাৰ্থযুক্ত মাটি পৌষ্টিক নলিকাৰে পাৰ হৈ আহোঁতে পাচক উৎসেচকে জটিল পদাৰ্থবোৰক সহজে শোষণ কৰিব পৰা এককলৈ ভাঙি পেলায়। যেতিয়া কেঁচুৱে খাদ্য গ্ৰহণ কৰে আৰু এই দীঘল যি নলী আছে, নলীৰ মাজেৰে যেতিয়া খাদ্যসমূহ যোৱাৰ পিছত এই খাদ্যসমূহ একেবাৰে সৰু টুকুৰাত বিভক্ত হৈ যায়, ভাঙি যায়, যাতে অন্ত্ৰৰ বেৰে ইয়াক শোষণ কৰিব পাৰে আৰু এই সৰল অণুবোৰক অন্ত্ৰৰ বেৰে শোষণ কৰে আৰু ইয়াক শৰীৰে শক্তি হিচাপে ব্যৱহাৰ কৰে, যিটো শক্তিৰ দ্বাৰা কেঁচুৱে চলাচল কৰিব পাৰে, কেঁচুৱে মাটি খান্দিব পাৰে, কেঁচুৱে ইয়াৰ যি প্ৰে আছে অৰ্থাৎ যি চিকাৰ আছে, যিবোৰ বস্তু ইহঁতে খায়, ইহঁতৰ যি খাদ্য বস্তু আছে সেই খাদ্য বস্তুসমূহ বিচাৰি ফুৰিব পাৰে। ইয়াৰ লগতে আন যিবোৰ কাৰ্য আছে, প্ৰতিটো কাৰ্যতে শক্তিৰ প্ৰয়োজন হয়, সেই সকলোখিনি শক্তি ইয়াৰ পৰা কেঁচুৱে আহৰণ কৰে। আজিৰ ভিডিঅ'ত আমি কি শিকিলোঁ, কেঁচুৰ যি পাচন তন্ত্ৰ আছে সেইখিনি আমি জানিলোঁ। আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।